गुरु ब्रह्मा गुरु विष्णु गुरु देव महेश्वर गुरु साक्षात परम ब्रह्मा तस्मै श्री गुरुवे नमः। आज 5 सेप्टेम्बर तारिख और आजिर दिनटोৱে হৈছে শিক্ষক দিৱস। আজি শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত প্ৰথমতে মই প্ৰণিপাত জনাইছো মোৰ আদি গুৰু মা আৰু দেউতাক। তাৰ পাছতে আজিলৈকে যিমান আনুষ্ঠানিকভাৱে বা অনানুষ্ঠানিকভাৱে যিমানখিনি মই গুৰুৰ পৰা বা শিক্ষাগুৰুৰ পৰা যিমানখিনি কথা শিকিব পাৰিছো জীৱনত সেই সকলোকে হস্তৰ্থ প্ৰণিপাত জনাইছো আৰু নিশ্চয়কৈ আপোনালোককো মই প্ৰণিপাত জনাইছো কাৰণ আপোনালোকক লগ পোৱাৰ পাছৰ পৰাও মই জীৱনত বহুত কথা শিকিছো। আৰু এই সেগতে সেই শত্ৰুসকলকো যিসকলে মোক অত্যুক জ্ঞান কৰে আৰু বহুত জীৱনত বহুত তিক্ত অভিজ্ঞতা দি থৈ গৈছে সেই সকলকো প্ৰণিপাত জনাইছো যে আপোনালোকে আসলতে জীৱনৰ প্ৰকৃত তত্ত্ব তথা কিছুমান এনেকুৱা অভিজ্ঞতা দি থৈ গল মোক যিখিনিয়ে মোক জীৱনটো অলপ হলেও উন্নত কৰাত সহায় কৰিছে আৰু নিজকে অকমান আগতকৈ বেছি মেচিউৰ বনাব পাৰিছো। আৰু আজি পবিত্ৰ ক্ষণত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱক স্মৰণ কৰি তেখেতৰ স্মৃতিতে আজি এটা কাহিনী আমি শুনিম। কাহিনীটো বাৰু সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ নহয়, এটা পৌৰাণিক কাহিনী। মই শুনিছিলো বহুত আগতে, আজি মনত পৰিলে সেয়েহে ভাবিলো আপোনালোকৰ আগত ব্যক্ত কৰো। কাহিনীটো এনেকুৱা ধৰণৰ। এসময়ত এখন গাঁৱত এটা মন্দিৰ আছিলে আৰু সেই মন্দিৰটোত পূজাৰীয়ে পূজা কৰাৰ উপৰিও গোটেই মন্দিৰটো চোৱা চিতা কৰিছিলে সেই গাঁৱৰে এজনী ছোৱালীয়ে। সেই ছোৱালীজনীয়ে সদায় মন্দিৰটো চাফ চিকুণাই ৰাখিছিলে, ভোগ চোগ বনাইছিলে আৰু লগতে ভগৱানক পূজা অৰ্চনা কৰিছিলে। সকলোবোৰ সা সম্পত্তি যিখিনি আছিলে সেই সকলোবোৰ খুব সুন্দৰকৈ চোৱা চিতাকৈ পৰিপাটিকৈ ৰাখিছিল। তেনেকৈ দিনবোৰ গৈ আছে খুব সুন্দৰকৈ ভগৱানৰ ভক্তিত বিলীন হৈ ছোৱালীজনী নিজৰ কাম কৰি গৈছে খুব হৰ্ষমনে। তাৰ পাছত এদিনাখন কি হ'ল, এজন চোৰৰ চকু পৰিল ছোৱালীজনীৰ ওপৰত। যে ভাবিলে চোৰজনে যে যদি এই ছোৱালীজনীক কিবাকৈ ঠগাই ইয়াৰ যত যিমান অলংকাৰ আছে টকা পইচা আছে সেই সকলোবোৰ যদি মই লুটি লৈ যাব পাৰো কি ভাল হ'ব। তেনেকৈ এটা বুদ্ধি সাজি তেওঁ সন্যাসী ৰূপ ধৰি আহিলে আৰু ছোৱালীজনীক ক'লে যে কন্যা মোক এগিলাচ পানী দিবা নেকি, বহু দূৰৰ পৰা খোজকাঢ়ি আহিছো, পিয়াহ লাগিছে। তেতিয়া ছোৱালীজনী ক'লে নিশ্চয়কৈ মহাশয় আপুনি বহক, মই আপোনাক পানী দিম বুলি কওঁতে তেখেতে ক'লে কিন্তু এটা কথা আছে যে তুমি দীক্ষা লোৱা হয়নে নহয়, মই সকলোৱে দিয়া পানী মই নেখাওঁ নহয়, তুমি দীক্ষা যদি লৈছা তেতিয়াহে মই তোমাৰ হাতেৰে পানী খাব পাৰিম। তেতিয়া ছোৱালীজনী ক'লে নাই মহাশয় মইতো কোনো ধৰণৰ দীক্ষা লোৱা নাই, তো মই কি কৰোঁ বাৰু। কৈছে এটা উপায় আছে, যদি তুমি বিচাৰা মই তোমাৰ গুৰু হিচাপে তোমাক দীক্ষা দিব পাৰোঁ আৰু তুমি মোৰ পৰা দীক্ষা ল'ব পাৰা। তেতিয়া ছোৱালীজনী খুব হৰ্ষিত মনে ক'লে যে এয়াতো খুব সুন্দৰ কথা, আপুনি মোক নিজেই দীক্ষা দিম বুলি কৈছে আৰু মোৰ জীৱনৰ এজন গুৰু পাই গ'লো। আৰু তেনেকৈ সন্মতি প্ৰকাশ কৰিলে আৰু সন্যাসী ৰূপী চোৰজনে ক'লে যে তেতিয়াহ'লে তুমি এটা নিৰল নিস্তব্ধ এটা ঠাইলৈকে যাব লাগিব কাৰণ ইয়াতে মানুহ আহি অহা যোৱা কৰি থাকিব আৰু দীক্ষা তেনেকে দিব নোৱাৰি। সেয়েহে মোৰ প্ৰথম তোমাক মই আদেশ দিছো যে তুমি ইয়াৰে যত যিমান টকা পইচা অলংকাৰ আছে সেই সকলোবোৰ লৈ অকমান ইয়াৰ পৰা আমি অলপমান দূৰলৈকে যাওঁ, তাতেই মই তোমাৰ পৰীক্ষাও ল'ম আৰু লগতে তোমাক দীক্ষাও দিম। কথামতে কাম, ছোৱালীজনীয়ে সকলোবোৰ অলংকাৰ টকা পইচা লগত লৈ সন্যাসীজনৰ লগত ওলাল। সন্যাসীজনে অকমান দূৰ গৈ এখন অৰণ্যৰ মাজত সোমাল। অৰণ্যৰ মাজত সোমাই সেই ছোৱালীজনীক এডাল গছত বান্ধি থৈ দিলে আৰু লগতে টকা পইচা সা সম্পত্তি যত যিমান মানে অলংকাৰ আছিলে সেই সকলোবোৰ ছোৱালীজনীৰ পৰা লৈ তেওঁ তাৰ পৰা আঁতৰি গ'ল। আঁতৰি যোৱাৰ আগতে কৈ থৈ গ'ল যে প্ৰথম পৰীক্ষা তোমাৰ এয়াই যে তুমি এই গছডালত যে মই তোমাক বান্ধিছো এসপ্তাহৰ বাবে তুমি এনেকৈ থাকিব লাগিব আৰু এসপ্তাহ পাছত ময়েই আহিম আৰু তোমাক এই গছডালৰ পৰা মুকলি কৰি এৰি দিম আৰু তাৰ পাছত দীক্ষাৰ অন্তিম পৰ্যায়টো মই তোমাক দি দিম। আৰু কথামতেই কাম। তেতিয়া তেওঁ ছোৱালীজনী ক'লে হ'ব গুৰুদেৱ, আপোনাৰ আদেশ মৰ্মে মই সকলো কাম কৰিম, মই ইয়াৰ পৰা কলৈকে নাযাওঁ, আপোনালৈকে অপেক্ষা কৰিম। সকলোবোৰ টকা পইচা লৈ গ'ল, দেখিছে তথাপিও গুৰু হয় ন, গুৰু যিহেতু কোনো ধৰণৰ সন্দেহ নকৰাকৈ সকলো কথা মানি ল'লে। এনেকৈ দিন বাগৰিল, বহুদিন গুচি গ'ল, ঘৰত হাহাকাৰ লাগি গ'ল যে ক'ত গ'ল ছোৱালীজনী। তাৰ পাছত ঘৰৰ মানুহে বিচাৰি সেই অৰণ্যৰ মাজত এডাল গছত বান্ধি থকা অৱস্থাত পালে। বহু দিনৰ পৰা ভোকে পিয়াহে ৩-৪ দিন এনেকৈ থকাৰ পাছত পিতৃয়ে যেতিয়া দেখা পালে ছোৱালীজনী কেনেকুৱা অৱস্থা, তেতিয়া ক'লে যে তোক কোনে এনেকৈ বান্ধি থৈ গ'ল। তেতিয়া ছোৱালীজনীক ক'লে যে দেউতা মই আচলতে দীক্ষা ল'বলৈকে আহিছোঁ আৰু গুৰুৱে মোক ইয়াতে বান্ধি থৈ গৈছে। অৱশ্যে মই টকা পইচা লৈ আহিছিলোঁ, মন্দিৰৰ যত যিমান আছিলে সেই গোটেইখিনি তেখেতে লৈ গ'ল আৰু মোক কৈছে যে এয়া মোৰ এটা পৰীক্ষা আৰু এসপ্তাহৰ বাবে মই এনেকৈ থাকিব লাগিব, এসপ্তাহ পাছত তেখেতে মোক আহি খুলি দিব আৰু সেইকাৰণে মই ইয়াতে এনেকৈ আছোঁ।
তেতিয়া পিতৃয়ে ক'লে যে তুমি বুজি নাপালা নেকি যে তেওঁ তোমাক ঠগাই থৈ গ'ল, টকা পইচা সকলো লৈ গ'ল মন্দিৰৰ আৰু তোমাক এনেকৈ বান্ধি থৈ গ'ল, তুমি তথাপিও এনেকৈ বিশ্বাস কৰি আছা সেইজন আচলতে কোনোবা ঠগ বা প্ৰবঞ্চক আছিলে, তুমি কিয় বুজি নাপালা? তেতিয়া ছোৱালীজনী ক'লে যে দেউতা হ'ব আপুনি যি ক'লে মোক আৰু একো নক'ব, কাৰণ মই মোৰ গুৰুৰ বিষয়ে মই শুনিব নিবিচাৰোঁ, সেয়া মোৰ গুৰু হয়, মোক দীক্ষা দিয়াৰ উদ্দেশ্যেৰে ইয়ালৈকে লৈ আহিছে। তেনেকৈ বুলি কৈ বহুত কথা কৈও মান্তি কৰাব নোৱাৰাই পিতৃ গুচি গ'ল। তাৰপাছত বহুদিন এনেকৈ আকৌ গুচি গ'ল, 5-6 দিন গুচি গ'ল, 7 নম্বৰ দিন আহিব হৈছে আৰু। তেনেতে এইফালে ওপৰৰ পৰা ভগৱান শ্ৰীকৃষ্ণই চাই আছে আৰু শ্ৰীকৃষ্ণই চাই থাকি ভাবিছে যে এয়া কি হ'ল, ছোৱালীজনী নথকা বাবেতো মন্দিৰৰ একেবাৰে অৱস্থা বেয়া, লেতেৰা পেতেৰা হৈ আছে, কোনেও চোৱা চিতা নকৰে, কোনেও ভোগ নবনায়, একেবাৰে অৱস্থা কাঢ়ি লৈ গৈছে ভগৱানৰ মন্দিৰৰে। তো তেতিয়াহ'লে এই ছোৱালীজনী কিয় বুজি পোৱা নাই, মোৰ ইমান ভক্ত তথাপিও ইমানখিনি বুদ্ধিটো থাকিব লাগিছিল। আৰু তাৰপাছত ভগৱানে আচলতে চিন্তা কৰি নাৰদক ক'লে যে নাৰদ তুমি যোৱা আৰু তুমি গৈ ক'বা যে মই পঠাইছোঁ, আৰু সেই যে প্ৰবঞ্চকজনে যে তেওঁক এনেকৈ ঠগাই থৈ গ'ল সেইটো বিষয়ে কথাটো কৈ তেওঁক মুকলি কৰি দিবা। প্ৰথমতে কাম নাৰদ আহিল, নাৰদ মুনিয়ে ক'লে যে এনেকৈ ভগৱানে মোক পঠাইছে, আপোনাক ঠগাই থৈ গ'ল সেই সন্যাসীজনে, আচলতে তেওঁ এজন চোৰ আছিলে আৰু সেয়েহে তোমাক মই এনেকৈ এৰি দিবলৈকে আহিছোঁ। কথাখিনি শুনি ছোৱালীজনী ক'লে যে নাৰদ ভগৱান আপোনাক মই পোনপ্ৰথমতে প্ৰণিপাত জনাইছোঁ আৰু লগতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি এনেকৈ মোক ইয়াৰ পৰা মুকলি কৰিবলৈ আহিছে, কিন্তু মই ইয়াৰ পৰা মুকলি হ'ব নোৱাৰিম, কাৰণ সেয়া হৈছে মোৰ গুৰুৰ আদেশ, গুৰুৰ আদেশ মৰ্মে মই ইয়াতেই থাকিম, 7 দিনলৈকে মই অপেক্ষা কৰিমেই। তাৰপিছত নাৰদে বহুত বুজাব চেষ্টা কৰিলে। তাৰপিছত ছোৱালীজনীয়ে ক'লে যে হে প্ৰভু মোক গুৰুৰ বিৰুদ্ধে মোক একো নক'ব, কাৰণ সেই গুৰুৰ দীক্ষা দিব আৰম্ভ কৰাৰ লগে লগে মই আপোনাক দৰ্শন কৰিলোঁ, ভগৱানে আপোনাক পঠাই দিলে, তো ইমান কম সময়ৰ ভিতৰত আপোনাক দৰ্শন পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা, আৰু গুৰুৰ মহিমা কিমান অপাৰ মই আজি বুজি পালোঁ। তাৰপাছত আচলতে নাৰদে বুজাব নোৱাৰি গুচি গ'ল, আৰু তাৰপাছত অৱশেষত উপায়ন্তৰ হৈ শ্ৰীকৃষ্ণ নিজে আহিলে, আহি পেলাই ক'লে যে হে কন্যা তোমাক মই সন্তুষ্ট হৈছোঁ তোমাৰ সকলোবোৰ তপস্যাত, আৰু তোমাক যে এনেকৈ বান্ধি থৈ গ'ল, গুৰু বুলি যিগৰাকী মানুহ আছিলে সেও আচলতে চোৰ আছিলে, তোমাক দীক্ষা মই দিম, নিজাকৈ দিম, আৰু সেয়েহে সেই গুৰুজনক বিশ্বাস কৰি থাকিব নালাগে, তোমাক মই মুকলি কৰি দিওঁ। তেতিয়া ভগৱানক সেই কন্যাজনে মানে ছোৱালীজনীয়ে প্ৰণিপাত জনালে আৰু বহুত বেছি ভাল পালে, আনন্দ মনে ভগৱানক সেৱা কৰিলে। তাৰপাছত ক'লে যে হে প্ৰভু আপোনাক দৰ্শন কৰাটো মোৰ বাবে সৌভাগ্যৰ কথা, আৰু মই ভাবিবই নোৱাৰোঁ যে মই ইমান সৌভাগ্যৱান, কিন্তু সেই গুৰুৰ বিষয়ে মোক নক'ব বেয়াকৈ, কাৰণ সেই গুৰু অবিহনে, সেই দীক্ষা অবিহনে মই হয়তো আপোনাক, যাক মই ইমান দিনে পূজা অৰ্চনা কৰি আহিছোঁ তথাপিও মই আপোনাক দৰ্শন কৰা নাছিলোঁ, আজি সেই গুৰুৰ এটা মাত্ৰ দীক্ষাৰ আৰম্ভণিতে মই আপোনাকো দৰ্শন কৰিলোঁ, তেতিয়াহ'লে সেই গুৰুজন কিমান মহান হ'ব সেই কথা মই উপলব্ধি কৰিছোঁ, আৰু সেয়েহে মই গুৰুক অপেক্ষা কৰিমেই। তাৰপিছত ভগৱান শ্ৰীকৃষ্ণৰ কথাও নুশুনিলে ছোৱালীজনীয়ে, আৰু কৃষ্ণও বিমুখ হৈ উভতি যাবলগীয়া হ'ল। আৰু তাৰপাছত শ্ৰীকৃষ্ণই ক'লে যে সেই মানুহজনকে বিচাৰি আনা, কাৰণ সেই 7 দিনৰ পাছততো নাহিব। তাৰপাছত নাৰদ মুনিয়ে আকৌ সেই চোৰজনক বিচাৰি আনিলে, আনাৰ পাছত শেষত আহিল চোৰজন, অহাৰ পাছত খুলি দিলে ছোৱালীজনী, খুলি দিয়াৰ পাছত প্ৰথমতে তেওঁ মানে গুৰুক প্ৰণাম জনাইছে আৰু কৈছে যে মই আজি বিমোৰত পৰিছোঁ, যে মই একফালে আছে মোৰ ভগৱান শ্ৰীকৃষ্ণ, যাক মই সদায় অন্তৰেৰে মই পূজা অৰ্চনা কৰি আহিছোঁ, আৰু আনফালে আছে মোৰ গুৰু, তো মই পোনপ্ৰথমতে কাক সেৱা জনাওঁ। তাৰপাছত ভাবিলে যে নহয়, মই গুৰুকে মই সেৱা জনাম, আৰু গুৰুক সেৱা জনালে আৰু কৈছে যে সেই গুৰু আপুনি মহান, আপোনাৰ পৰশৰ বাবে, আপোনাৰ সেই দীক্ষাৰ বাবে, আপোনাৰ সেই শিক্ষাৰ বাবে মই আজি ইমান বছৰে কৰি থকা পূজা অৰ্চনাৰ ফলতো যি ভগৱানক দৰ্শন কৰা নাছিলোঁ, আপোনাৰ বাবেই আজি এই পৃথিৱীত মই ভগৱানক দৰ্শন কৰিলোঁ, সেয়েহে আপুনি, আপোনাৰ মহিমা অপাৰ প্ৰভু। সেয়েহে গুৰুক তেওঁ সেৱা কৰিলে, তাৰ পাছতহে ভগৱানক সেৱা কৰিলে। কথাটো ভিডিঅ'টো এইখিনিয়ে আছিলে, আৰু ভিডিঅ'টিৰ খুব এটা সুন্দৰ মেছেজ আছিলে যে এই পৃথিৱীত আমি ভগৱানকো লাভ কৰিব পাৰোঁ যদিহে আমাৰ সঠিক গুৰু এজন আমাৰ জীৱনত পাওঁ, আৰু সঠিক গুৰু এজন বিচাৰি পোৱাটো ইমান সহজ কথা নহয়, আৰু সেয়েহে আচলতে গুৰুৰ ভূমিকা আমাৰ জীৱনত খুব বেছি আছে। আৰু সেয়েহে যদিহে আপুনি প্ৰকৃত গুৰু পাইছে আপোনাৰ জীৱনত, তেতিয়াহ'লে আপুনি ভাগ্যৱান। এইখিনি আছিলে আজিৰ ভিডিঅ'টিত, ধন্যবাদ।